আজিৰ মিনি ব্লগটোত আপোনালোকে অকল খোৱা বস্তুৱে দেখা পাব। হেল্ল' গাইজ, মই সুস্মিতা আৰু লণ্ডনৰ পৰা আনিটি মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো এয়া আপোনালোকে দেখি পালে গম পাইছে চাগে আমি কি বনাই আছোঁ। তো কথাটো হ'ল গোটেইকেইজনীৰ মানে ফুচকা খাবলৈ বহুত মন গৈ আছিলে, কিন্তু লণ্ডনত ফুচকা বহুত এক্সপেঞ্চিভ হয়। তো সেইটো কাৰণে আমি ডিচাইড কৰিলোঁ পেকেট কিনি আনি পেলাই ঘৰতে বনাম বুলি। আৰু কথামতে কাম এনেকৈ আমি ধুনীয়াকৈ কিনি আনি পিনে বনালোঁ। তাৰপিছত গোটেইকেইজনী ধুনীয়াকৈ কথা পাতি খালোঁ। আৰু এটা বস্তু কি মানে আপোনালোকে বাহিৰত থাকিলে এনেকৈ যেতিয়া ঘৰৰ পৰা ইমান দূৰত থাকে, আপোনালোকে কোনবোৰ মানুহৰ লগত আছে সেইটো বহুত মেটাৰ কৰে। আৰু গ্ৰেটফুল টু গড, মই গোটেইকেইজনী বহুত ভাল লগৰে পালোঁ। তাৰপিছত সিহঁত কেইজনীৰ বোলে চিকেন বিৰিয়ানী খাব মন গৈ আছিলে। তাৰপিছত মই ৰাতি এনেকৈ চিকেন বিৰিয়ানী বনালোঁ। খাবলৈ টেষ্টিয়ে হৈছিলে বাৰু। আৰু বিৰিয়ানী ৰাইতা নহ'লে খাই ভাল নালাগে, তো লগত মই ৰাইতাও বনালোঁ আৰু এনেকৈ আমি ডিনাৰটো এনজয় কৰিলোঁ।